শিৱসাগৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাৰ সফল সামৰণি। গৌৰীসাগৰৰ মণিকাঞ্চন দিহানাম দল প্ৰথম। শিৱসাগৰ হুৰুচমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত আৰু শৈশৱ নাৰী শক্তি অসম জয়া দলং মহিলা সমাজ ইত্যাদিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মঞ্চৰ সহযোগত শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰ প্ৰাংগণত 25 আৰু 26 মে'ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দিহানাম প্ৰতিযোগিতা আৰু আলোচনা চক্ৰৰ সফল সামৰণি পৰে। দিহানাম প্ৰতিযোগিতাত মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰে প্ৰথম স্থান, নৱৰূপা দিহানাম দল গুৱাহাটীয়ে দ্বিতীয় আৰু ভক্তিপ্ৰাণ দিহানাম দল লখিমপুৰে তৃতীয় স্থান অধিকাৰ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহানামৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনি উদ্বোধন কৰে কৃষ্ণসূৰ্য নাম সমাজৰ সম্পাদক দিলীপ চাংমাই। সঞ্চালক হিচাপে উপস্থিত থাকে শিৱসাগৰৰ বীৰ লাচিত কলেজৰ অধ্যাপক শান্তনু বুঢ়াগোহাঁই। আনহাতে আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল প্ৰতিম বৰা, অসম মহিলা বিশ্ববিদ্যালয়ৰ মৌচুমী মহন্ত গোস্বামী, শিৱসাগৰ জিলা দিহানাম সংৰক্ষণ সমিতিৰ সভাপতি অজয় বৰুৱা আদি। गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं योगिविधानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं कस्तूरीतिलकं ललाटपटले वक्षस्थले कौस्तुभं नसग्रे वरमुक्तिकं करतले वेणुकरकङ्कणं शृङ्गे हरिचन्दनं शिललितकण्ठे समुक्तावली गोपिष्टि परिवेष्टि गोविदयते गोपालस्य नमोनि फुलेन्द्रिवरकान्ति विघ्नं वदनं वहवट्टं शक्तियं शिवस्य संशोमुद्दार कौस्तभधरं पीताम्बरं सुन्दरं गोपीनां नयनं विलासिते तानं गोपसंग्रामित्रं गोविन्दं कलवेणुवादं परं दिव्यंग অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন নিউজ 24 এনি।